ছদ্মবেশী মই কৈছোঁৱেই, প্ৰায় 99% ছদ্মবেশী যিসকল আছিলে প্ৰায় ওলাই গ'ল। এতিয়া যদি 1% ক'ৰবাত আছেও, মই কৈছোঁ তেওঁলোক স্থিৰ হ'ব লাগে, দুদূৰ মুদূৰ হৈ থাকিব নালাগে। কাৰণ এইখন যুঁজ জাতীয় স্বাৰ্থত কংগ্ৰেছে কৰি আছে। আজি ইমান যে বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স যে আমি বনাইছোঁ, সেইটোতো দলৰ লাভ হোৱা নাই। আমি আমাৰ জেগা এৰি দিবলগীয়া হৈছে, আমি স্থান এৰি দিবলগীয়া হৈছে। কিন্তু আমি কিয় ছেক্ৰিফাইচ কৰিছোঁ? যে আমাৰ ৰাজ্যখনৰ মানুহখিনিৰ ভৱিষ্যতে যিটো এটা বিজেপি মুক্ত অসম বিচাৰিছে, সেই অসমখনৰ স্বাৰ্থত আমি বহুত ত্যাগ কৰিছোঁ কংগ্ৰেছ দলে। যিটো দলে জনসাধাৰণৰ স্বাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত কাম কৰাৰ ইচ্ছা কৰিছে, তাত যিসকলে নিষ্ঠাৰে সততাৰে কাম কৰিব তেওঁলোকৰো ভৱিষ্যত ভাল হ'ব। সেইকাৰণে মই ভাবিছোঁ যে এতিয়া দুদূৰ মুদূৰ মানুহখিনি চিজিল হ'ব। এতিয়া ছদ্মবেশী মই কৈছোঁৱেই, প্ৰায় 99% ছদ্মবেশী যিসকল আছিলে প্ৰায় ওলাই গ'ল। এতিয়া যদি 1% ক'ৰবাত আছেও, মই কৈছোঁ তেওঁলোক স্থিৰ হ'ব লাগে, দুদূৰ মুদূৰ হৈ থাকিব নালাগে। কাৰণ এইখন যুঁজ জাতীয় স্বাৰ্থত কংগ্ৰেছে কৰি আছে। আজি ইমান যে বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স যে আমি বনাইছোঁ, সেইটোতো দলৰ লাভ হোৱা নাই। আমি আমাৰ জেগা এৰি দিবলগীয়া হৈছে, আমি স্থান এৰি দিবলগীয়া হৈছে। কিন্তু আমি কিয় ছেক্ৰিফাইচ কৰিছোঁ? যে আমাৰ ৰাজ্যখনৰ মানুহখিনিৰ ভৱিষ্যতে যিটো এটা বিজেপি মুক্ত অসম বিচাৰিছে, সেই অসমখনৰ স্বাৰ্থত আমি বহুত ত্যাগ কৰিছোঁ কংগ্ৰেছ দলে। যিটো দলে জনসাধাৰণৰ স্বাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত কাম কৰাৰ ইচ্ছা কৰিছে, তাত যিসকলে নিষ্ঠাৰে সততাৰে কাম কৰিব তেওঁলোকৰো ভৱিষ্যত ভাল হ'ব। সেইকাৰণে মই ভাবিছোঁ যে এতিয়া দুদূৰ মুদূৰ মানুহখিনি চিজিল হ'ব। এতিয়া ছদ্মবেশী মই কৈছোঁৱেই, প্ৰায় 99% ছদ্মবেশী যিসকল আছিলে প্ৰায় ওলাই গ'ল। এতিয়া যদি 1% ক'ৰবাত আছেও, মই কৈছোঁ তেওঁলোক স্থিৰ হ'ব লাগে, দুদূৰ মুদূৰ হৈ থাকিব নালাগে। কাৰণ এইখন যুঁজ জাতীয় স্বাৰ্থত কংগ্ৰেছে কৰি আছে। আজি ইমান যে বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স যে আমি বনাইছোঁ, সেইটোতো দলৰ লাভ হোৱা নাই। আমি আমাৰ জেগা এৰি দিবলগীয়া হৈছে, আমি স্থান এৰি দিবলগীয়া হৈছে। কিন্তু আমি কিয় ছেক্ৰিফাইচ কৰিছোঁ? যে আমাৰ ৰাজ্যখনৰ মানুহখিনিৰ ভৱিষ্যতে যিটো এটা বিজেপি মুক্ত অসম বিচাৰিছে, সেই অসমখনৰ স্বাৰ্থত আমি বহুত ত্যাগ কৰিছোঁ কংগ্ৰেছ দলে। যিটো দলে জনসাধাৰণৰ স্বাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত কাম কৰাৰ ইচ্ছা কৰিছে, তাত যিসকলে নিষ্ঠাৰে সততাৰে কাম কৰিব তেওঁলোকৰো ভৱিষ্যত ভাল হ'ব। সেইকাৰণে মই ভাবিছোঁ যে এতিয়া দুদূৰ মুদূৰ মানুহখিনি চিজিল হ'ব। এতিয়া ছদ্মবেশী মই কৈছোঁৱেই, প্ৰায় 99% ছদ্মবেশী যিসকল আছিলে প্ৰায় ওলাই গ'ল। এতিয়া যদি 1% ক'ৰবাত আছেও, মই কৈছোঁ তেওঁলোক স্থিৰ হ'ব লাগে, দুদূৰ মুদূৰ হৈ থাকিব নালাগে। কাৰণ এইখন যুঁজ জাতীয় স্বাৰ্থত কংগ্ৰেছে কৰি আছে। আজি ইমান যে বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স যে আমি বনাইছোঁ, সেইটোতো দলৰ লাভ হোৱা নাই। আমি আমাৰ জেগা এৰি দিবলগীয়া হৈছে, আমি স্থান এৰি দিবলগীয়া হৈছে। কিন্তু আমি কিয় ছেক্ৰিফাইচ কৰিছোঁ? যে আমাৰ ৰাজ্যখনৰ মানুহখিনিৰ ভৱিষ্যতে যিটো এটা বিজেপি মুক্ত অসম বিচাৰিছে, সেই অসমখনৰ স্বাৰ্থত আমি বহুত ত্যাগ কৰিছোঁ কংগ্ৰেছ দলে। যিটো দলে জনসাধাৰণৰ স্বাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত কাম কৰাৰ ইচ্ছা কৰিছে, তাত যিসকলে নিষ্ঠাৰে সততাৰে কাম কৰিব তেওঁলোকৰো ভৱিষ্যত ভাল হ'ব। সেইকাৰণে মই ভাবিছোঁ যে এতিয়া দুদূৰ মুদূৰ মানুহখিনি চিজিল হ'ব। এতিয়া